প্ৰত্যেক বছৰে খগেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটো শ্বহীদ দিৱস হিচাপে আমি মানি আহিছোঁ আৰু এইবাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে এই বৰাগাঁৱত আৰু সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস পালনৰ ব্যৱস্থা কৰিছে কাৰণ অহাকাইলৈ দিনটো আমাৰ কাৰণে এটা স্মৰণীয় দিন 10 ডিচেম্বৰৰ দিনটোত খগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিলে আৰু সেই দিনটোতেই ইয়াত নিৰ্মাণ হৈ থকা যিখন স্মাৰক উদ্যান মাননীয় মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব শ্বহীদৰ পৰিয়ালৰ উপস্থিতিত এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ কথা কাৰণ যিসকলে জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱন আহুতি দিলে সেইসকলক শ্ৰদ্ধা জনোৱাৰ এটা সুযোগ নিগাজিকৈ যুগে যুগে নতুন প্ৰজন্মই মই ভাবোঁ সকলোৱে লাভ কৰিব নতুন প্ৰজন্ম উৎসাহিত হ'ব আজি এতিয়া প্ৰাৰ্থনা সভা আছে ইয়াত বন্তি প্ৰজ্বলন হ'ব 860গৰাকী শ্বহীদৰ স্মৃতি অসম আন্দোলনৰ যি আমাৰ অস্তিত্ব ৰক্ষা আন্দোলন আছিল এই অস্তিত্ব ৰক্ষা আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত আমাৰ চৰকাৰে যি শ্বহীদ স্মাৰক ইয়াত নিৰ্মাণ কৰি উলিয়াইছে সেই শ্বহীদ স্মাৰকৰ অহা কালি 10 ডিচেম্বৰ তাৰিখে ইয়াৰ শুভ উদ্বোধন আজি শ্বহীদ প্ৰণাম তথা প্ৰজ্বলন কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপস্থিতিত এই অনুষ্ঠানত আমি উপস্থিত হৈ সেই দিনৰ সকলো কথাই আমালৈ মনলৈ আহিছে আৰু আজি পুনৰবাৰ সেইসকল শ্বহীদলৈ আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ যিসকলে আমাৰ উত্তৰ পুৰুষৰ কাৰণে তেওঁলোকৰ বৰ্তমানক উৎসৰ্গা কৰিলে তেখেতসকলক শত সহস্ৰ প্ৰণাম।